নমস্কাৰ। আজি এই নাৰী দিৱসৰ দুই আখৰ কোৱাৰ সুযোগ দিয়াৰ বাবে মোৰ ফালৰ পৰা মোৰ সম্প্ৰীতি সেৱা ফাউণ্ডেশ্যনৰ মেম ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাৰী দিৱসৰ বিষয়ে অভিজ্ঞতা নাই মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভুল হ'লে ক্ষমা কৰিবা। নাৰী দিৱসৰ নাৰী দুৰ্বল নহয় বুলি সকলোৱে কৈ গৈছে আৰু আজি ময়ো তাকেই ক'ম যে নাৰী দুৰ্বল নহয়। আজি মই কামত যিকোনো কামত হাৰ মানি যোৱা নাই আৰু কেতিয়ালৈকে ভাবোঁ যে মই কেতিয়াও হাৰ নামানো। ঠিক আছে, মই কেতিয়াও হাৰ নামানো, সকলোৱে এনেকৈ ভাবিলে হ'ল। তো আপোনালোকে ভাবক, তো বা তোমালোকে ভাবা যে আমাৰ এটাই ক'ম, মই আমাৰ যিসকল সম্প্ৰীতি সেৱা ফাউণ্ডেশ্যনৰ আমাৰ মেম্বাৰ্ছ, তো আমাৰ মেমে কি কৰিছে, মেমটো আমাৰ এজনী নাৰী হয় ন, নাৰী হয়। তো আমাৰ মেমে কি সুন্দৰভাৱে আমাৰ পৰিচালনা কৰিছে ইমান কেইজন মানুহক। তো মেমৰ পৰা এইখিনি আজি আমি দুই আখৰ নাৰী দিৱস বুলি ক'ব পাৰিছোঁ। হয়তো আমাৰ এইখিনি নলেজ নাছিলে আৰু আছিলে যদিও কোৱা সুযোগটো আমি ক'তো পোৱা নাছিলোঁ। ঠিক আছে, তো আজি আমি মেমৰ কাৰণে এইখিনি আমি সুযোগ দিয়াৰ কাৰণে মেমক আৰু ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নাৰী সদায় সাহসী হ'ব লাগে, যেনে আমাৰ মেম কোনোদিন হাৰ মানি যোৱা নাই আৰু ময়ো এনেকৈ আগবাঢ়িও গৈছোঁ যে মেমৰ পিছফালে মই আছোঁ। তো হাৰ মানি গ'লে মানুহ সদায় দুৰ্বল হয়। সকলো কামতে আগবাঢ়িব লাগে। নাৰী সদায় সাহসী হ'ব লাগে, কাৰণ আজি মই নিজকেই গঢ়ি তুলিছোঁ কাৰণে নাৰী পিছপৰা বুলি মই নাভাবোঁ। ঠিক আছে, তো এইখিনি কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।